ঢকুৱাখনাবাসীৰ প্ৰাণস্পন্দন ফাট বিহু 2025 বৰ্ষৰ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। আগন্তুক 9, 10 আৰু 11 মে'ত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই ফাট বিহুৰ উদযাপন সমিতিৰ এটা কাৰ্যালয় উদ্বোধন কৰা হয়। ঢকুৱাখনা নগৰত এই অস্থায়ী কাৰ্যালয়ৰ উদ্বোধন উপলক্ষত এক উচ্চপোষৰ পৰিৱেশে বিৰাজ কৰে। বিহুবলীয়া ডেকা গাভৰু মণিহ তিৰোতাৰ লগতে ফাট বিহুৰ উদযাপন সমিতি আৰু স্থায়ী সমিতিৰ সকলো বিষয়ববীয়া একাত্ম হয় এই উদ্বোধনী অনুষ্ঠানত। ঢোল পেপাৰ চন্দ্ৰময়তা বিহুৱা বিহুৱতীৰ বিহু নামৰ সুললিত ধ্বনিৰ আয়তীৰ উৰুলিৰ মংগল ধ্বনিৰ মাজত বিশিষ্ট সংবাদকৰ্মী তথা জ্যেষ্ঠ নাগৰিক কুশল গগৈয়ে কাৰ্যালয়টোৰ ফিতা কাটি উদ্বোধন কৰে। আজি ফাট বিহু অস্থায়ী কাৰ্যালয় উদযাপনৰ উদ্বোধন কৰিছোঁ। 9, 10, 11 মে', 25, 26, 27 বহাগ আমাৰ উদযাপনৰ দিন ধাৰ্য কৰা হৈছে আৰু আজিৰ পৰাই আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। সকলো অসমবাসী ৰাইজক ইয়াৰ দ্বাৰা অনুৰোধ জনাইছোঁ, আহক সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ আহক। অসম আদিত্য, ঢকুৱাখনা।